তোৰ নাই ঠেলাই ঠেলিবি এইবিলাক তেজপুৰৰ গোটেই চহৰখন আমি কিন্তু ইয়াৰ পৰা চাওক সোণমণি বৈদ এই পুৰা মখনা হাতীৰ দাঁত এইটো আমি আহি পুৰা অগ্নিগড় পাই গ'লো এই অগ্নিগড় লিখা আছে বঢ়িয়া লাগে বে এইখন চলাই ৰাম ৰাম গাইছ আৰু এটা নতুন ভিডিঅ' আজি মই তেজপুৰত আছো ব্ৰেকফাষ্ট কৰি আছো আৰু ৰুটি চব্জি খাই আছো আৰু সোণমণি আছে আমাৰ জানে আৰু সোণমণিক এতিয়া কৰণে গা ধুৱাব এয়া ব্ৰেকফাষ্ট লৈ লো আৰু নাই আৰু আজি কি কৰিব পাৰি চাওঁ দিনটোত এতিয়া উঠিছোহে গা পা ধুই ফ্ৰেছ হৈ লওক উঠিয়ে মুখখন ধুয়ে ব্ৰেকফাষ্টটো কৰিলোঁ সোণমণিও এইফালে গা ধুই লওক আৰু আমিও গা চা ধুই ফ্ৰেছ হৈ একেবাৰে ওলাই লগ পাই আছোঁ গা পা ধুই পুৰা ফ্ৰেছ হৈ ল'লো এয়া আজি এতিয়া বিকাশ তই যাবি না বল সুৰাজ তই কি ঘৰত খৰচা কৰি আছে ই ঘৰত নাযায় গাইছ মই নিদিওঁ ইয়াক যাব গধূলি যাবি আৰু এইফালে আমাৰ সোণমণিও ৰেডি সোণমণি ঠেলা চলোৱাত লাগিছে এয়া সোণমণি ঠেলাৰ লগত খেলি আছে কি হ'ল আমাৰ ৰাইজক এটা নমস্কাৰ দেচোন তোৰ নাই ঠেলাই ঠেলিবি ইয়াৰ কমেডিটো চাওকচোন ই ঠেলা চলাই থাকে অঁ সোণমণি ঠেলা চলাই থাকে ইয়া চাওক টান সোণমণি ঠেলা চলাই থাকিলে নহয় জল্দি আমি অলপ ফুৰিব যাওঁ আজি তেজপুৰত আজি চাগে অগ্নিগড়ৰ ফালে যাম কাৰণ সেইবাৰ আহোঁতে আমি ক'ত গৈছিলোঁ সেইবাৰ আমি গণেশঘাট গৈ আমি গোটেই টাউনখন ঘূৰিছিলোঁ সোণমণিৰ লগত কালি বাৰু মোৰ বাৰ্থডে বুলিয়ে গ'ল আৰু আজিৰ ব্লগটোত আমি যাম অগ্নিগড়ত অঁ এই সোণমণি আমি অগ্নিগড় যাম এতিয়া আহক নমস্কাৰ দে ৰাইজক দে নমস্কাৰ এটা দে মোক নহয় এই ৰাইজক দে দিছে আৰু এতিয়া আমি ওলাইছোঁ আহি এইখিনি কলিবাৰী মানে এইখিনি তেজপুৰত মানে কি হয় মই আপোনালোকক কওঁ ইমান দিন মই তেজপুৰ আহিলোঁ এনেকৈ খোজকাঢ়িও ঘূৰোঁ তেজপুৰত গাড়ীটো ঘূৰিছোঁ বাইকতো ঘূৰিছোঁ কিন্তু মই আজিলে তেজপুৰৰ গোটেই ৰাস্তাৰ আইডিয়াটো নহ'ল মানে মই সদায় ভুল লাগে এইখিনি জেগাত যদি মোক বিশ্বনাথ চাৰিআলিত কোনোবাই নমাই দিলে বোলে কৰ্ণৰ ৰুমটোলৈ একজেক্টলি এইখিনি জেগাত যদি মোক নমাই দিয়ে তেতিয়াহে মই পাৰিম মানে এনেকুৱা হয় এইটো ৰাস্তাৰে সোমালোঁ তাত এটা চাৰিআলি তাৰে এটাৰে সোমালোঁ আকৌ সেইটো গৈ আকৌ এটা তিনিআলি আকৌ তিনিটা ওলাল আকৌ তিনিটাৰ পৰা আকৌ যদি এটাত সোমাই দিওঁ আকৌ সেইটো আগত গৈ আকৌ চাৰিটা ওলাব আকৌ তাৰ পৰা এটাত যাওঁ আকৌ তাতে তিনিটা ওলাই এনেকুৱা হয় সেইকাৰণে তেজপুৰৰ ৰাস্তাৰ মোৰ আইডিয়া আজিলে নহ'ল কেতিয়া হয় নাজানো সেইকাৰণে ঘনে আহিব লৈছোঁ তেজপুৰ সদায় খুৱাই নেকি ইয়াত ইয়াৰ ভাল পেট পূজা হৈ থাকে কাগজটো গুচাই দিয়ক কাগজটো নিদিবই এইটো অগ্নিগড় আমি পালোঁ সোমাব লাগিব সেইফালে কাৰণ হাতী আছে আমাৰ লগত আৰু এতিয়া আমি আছোঁ অগ্নিগড়ৰ এইটো চাইডেৰে উঠি আহিছোঁ সেইফালে মেইন গেটটো থাকিলে আমি এইটো চাইডেৰে আহিছোঁ হাতীলৈ অহাৰ কাৰণে আৰু এই যিটো গড় দেখিছে এইটো অগ্নিগড় আমি পঢ়িব পোৱা মতে বান ৰজাই হেনো উশাক প্ৰটেকশ্যন দিবলৈ চাৰিওফালে জুই লগাই পেলাই এই গড়টো বান্ধি মাজত থৈ দিছিলে চিত্ৰলেখা বুলি যিজনী সখীয়েক আছিলে উষাৰ তেনেকৈ কাহিনীটো অনিৰুদ্ধ বহুত কথা হৰিহৰৰ যুদ্ধ শিৱ কৃষ্ণৰ যুদ্ধ আমাৰ তাত এটা জেগা আছে ঘোঁৰাবান্ধা বুলি ঘোঁৰাবান্ধা ঠাই নামটো কিহৰ কাৰণে আহিলে কৃষ্ণ বোলে হৰিহৰৰ যুদ্ধ লাগিব আহোঁতে এই উষা অনিৰুদ্ধৰ কেজেংটোত মানে তাত ঘোঁৰা বান্ধি থৈ আহিছিল কিমান কথাটো লজিকেল মই নাজানো কাৰণ ইয়াৰ পৰা 100 কিলোমিটাৰ আগতে যদি ঘোঁৰা বান্ধি থৈ আহিছে তথাপিও কিবা আছে চাগে নিশ্চয় কাৰণ নহ'লে এনেই ঘোঁৰা বান্ধা নামটো পৰি নাযায় আকৌ ওদালগুৰি ডিষ্ট্ৰিক্টত আকৌ হৰিচিঙা বুলি এটা জেগা আছে মানে হৰি বুলি শ্ৰীকৃষ্ণক কয়তো হৰিহৰৰ যুদ্ধ সেইকাৰণে হৰি যেতিয়া আহিছিল যুদ্ধ কৰিব যুদ্ধ এটা শিঙাৰে আৰম্ভ হয় না শিঙা এটা বজায় পেপা এটা যে বজায় একদম মহাভাৰত চহাভাৰত চালো যে আমি দেখো সেই ঠাইটোত বোলে হৰি অৰ্থাৎ কৃষ্ণই শিঙাটো বজাইছিল যিটো ৰণশিঙা চ' সেইকাৰণে সেই ঠাইটোৰ নাম হৰিচিঙা আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটা খুব ধুনীয়া গান আছে এই কথাটোক লৈ কিবা হৰিয়ে শিঙা বাই এনেকৈ হৰিচিঙা নাম পৰিলে মানে আমাৰ দৰঙৰ গোটেই ঠাইবিলাক মংগলদৈ তোমাৰ নাম হওক মংগল তোমাৰ বুলি সুৰটো একজেক্টলি আকৌ ডিফু হ'ল তোমাৰ নাম হওক মংগল তোমাৰ সেই গানটোৰে হৰিহৰৰ যুদ্ধ মহিলাই হৰিয়ে শিঙা বাই এই স্থানে হৰি শিঙা আজি উপভা পায় এনেকুৱা প্ৰবাদবিলাক আছে আমি শুনিবলৈ পাওঁ আৰু এইবিলাক কথা মই আপোনালোকক কৈ আহি একদম জংঘলৰ ভিতৰত সোমাই গ'লো
সোণমণিক সেইফালে চাগে বান্ধা হ'ব আৰু আমি উঠি উঠি এইটো এটা পানী টেংকি পাইছোঁ মানে অগ্নিগড়টো সেইখিনিত আছে মোৰ ফ্ৰণ্টত এইফালে এইটো এটা পানী টেংকি আৰু ইয়াত যদি পাৰি আজি উঠি চাম বহুত ওখ ইয়াৰ পৰা ভিউটো বিৰাট ধুনীয়া লাগিব এইফালে ব্ৰহ্মপুত্ৰ আছে আৰু বৰ ধুনীয়াকৈ চিৰি আছে ইয়াত চিৰি ওচৰত যে যিটো চিন আছে পানী টেংকিটো যে আছে এই ইম্পেৰিয়েল কলেজ অফ ইঞ্জিনিয়াৰিঙৰ সেইখনৰ ইয়াৰ পৰা এনেকৈ উঠি গৈ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰটো চাম একদম ইয়াৰ পৰা এইটো পানী টেংকিটো তলৰটো আৰু এইফালে এয়া ব্ৰহ্মপুত্ৰ এখন ব্ৰহ্মপুত্ৰ এইফালে আমাৰ সোণমণি এইখিনিতে আছে এইটো আৰু আমি যেতিয়াই কিছুমান এনেকুৱা কীৰ্তিচিহ্নলৈ আহোঁ মই অগ্নিগড়ৰ কথা নাই কোৱা এই পানী টেংকিটোৰ কথা কৈছোঁ এনেকুৱা কিছুমান কীৰ্তিচিহ্ন যেনে এইটো পানী টেংকি এটা বা পাব্লিক টয়লেট হওক এইবিলাকত আহিলে কিছুমান মহান শিল্পীৰ তেওঁলোকৰ কলা সংস্কৃতিমূলক সৃষ্টিবিলাক আমি দেখিবলৈ পাওঁ তাতে ইয়াতো পাইছোঁ এইটো এটা বৰ ধুনীয়া লাভৰ আমি চিহ্ন দেখিবলৈ পাইছোঁ ইয়াত লিখা আছে কৃষ্ণ প্লাছ নেনা তোমালোকৰ প্ৰেম সফল হওক তাৰ ইফালে আছে অংশুমান অনুষ্কা এইবিলাক বহুত প্ৰেম আৰু এইটো কোনোবা আঁকিয়ে থৈছে অনুষ্কাক আঁকিয়ে থৈছে ইয়াতে অনুষ্কা দাস সেইফালে এইজনী অনুষ্কা তাৰ কাষত এইবিলাক চৰাই দুজনী আছে এইটো অংশুমান এইফালে যে দেখিছিলোঁ অংশুমান প্লাছ অনুষ্কা তেওঁলোকৰ এই ছবিবিলাকো আমি দেখিবলৈ পাইছোঁ এইবিলাক বহুত পৌৰাণিক যুগৰ কিছুমান বস্তু এইবিলাক কীৰ্তিচিহ্ন আঁকি থৈছে আদিম মানুহৰ যুগৰে অকল এই আৰ্টবিলাকে নহয় আমি ইয়াত আৰু কিছুমান বস্তু দেখিবলৈ পাওঁ মহান লোকৰ যিবিলাক মহান বাণী আছে আমাৰ মহৎ লোকৰ বাণী বুলি কওঁ সেইবিলাকো দেখিবলৈ পাইছোঁ এইটো এটা এভৰিৱান কাম হিয়াৰ এণ্ড স্ম'ক উইড সকলো ইয়ালৈ আহক আৰু ভাং খাওক গাঞ্জা ফুকক ভাল জেগাবিলাক এনেকৈ আমি বেয়া কৰিব পাৰোঁ মানে ইচ্ছা কৰিলে আৰু যেতিয়া মই শিৱসাগৰৰ গড়গাঁৱত থকা কাৰেং ঘৰলৈ গৈছিলোঁ গোটেই কাৰেং ঘৰৰ ৱালখন চাব নোৱাৰা কৰিছে বোলে বিকাশ প্লাছ বৰষা বা এইটো মই এনেই এক্সাম্পল দিছোঁ তই বেয়া নাপাবি মানে ইয়াৰ নামটো লিখা নাই তাত বা ইয়াৰ তেওঁৰ নামটো লিখা নাই কিন্তু তাত কোনোবা লোকেল এইবিলাক প্ৰেমৰ যিবিলাক চিহ্ন তেওঁলোকে ইয়াত অংকন কৰি থৈ যায় ধুনীয়াকৈ কাৰেং ঘৰটো ইমান এটা ডাঙৰ আমাৰ টুৰিষ্ট স্পট অসমৰ বিদেশী পৰ্যটক আহি আমাৰ সেইবিলাকো চাবলৈ পায় সেইটো এটা বহুত ভাল কথা ৱাল চোৱালবিলাক তেনেকৈ নষ্ট কৰা হয় অসমত আৰু কিছুমান শব্দ লিখা আছে যিবোৰ মই ভিডিঅ'ত আপোনালোকক ক'ব নোৱাৰোঁ তথাপিও পাৰাখিনি দেখিবলৈ ভাল লাগে এনেকুৱা চিহ্নবোৰ আহিলে আৰু চবতকৈ ভাল লাগিলে মোৰ অনুষ্কা অংশুমানৰ লগতে মানে অনুষ্কাকে অংশুমানকে আঁকিও থৈছে সেইবিলাক আদিম যুগৰ বহুত প্ৰেমৰ নিদৰ্শন এইবিলাক চ' এই কীৰ্তিচিহ্নবোৰৰ মাজৰ পৰা অলপ আমি এতিয়া এইফালেৰে উঠি একদম ওপৰৰ পৰা ভিউটো চাম চ' এতিয়া উঠি লওঁ বৰ থিয় জখলাটো অলপমান হেলনীয়াকৈ বনাব লাগিছিলে আমি খুব ধুনীয়াকৈ দুটা মহলা উঠিলোঁ এতিয়া আকৌ এইখিনিৰ পৰা উঠিব লাগিব এইখিনিৰ পৰা ইয়ালৈ কিন্তু এইখিনিতো কেমেৰা ধৰি নুঠোঁ কাৰণ এইফালে চাওক আমি আৰু এটা মহলা উঠিলোঁ আৰু লাষ্ট এটা আছে এইটো উঠিলে একদম টপ পাম আৰু এইটোৰ আগতে এইখিনিৰ পৰা আমি দেখিবলৈ পাইছোঁ এইবিলাক তেজপুৰৰ গোটেই চহৰখন আমি কিন্তু ইয়াৰ পৰা চাওক আৰু জেগাবিলাক বিৰাট কম মানে সেইকাৰণে ভিডিঅ' কৰাটো অলপ ৰিস্কি হৈছে আৰু এইফালে ব্ৰহ্মপুত্ৰখন আছে এতিয়া আমি এইটোত উঠি দিওঁ লাষ্টত আৰু আমি একদম টপত আহি গৈছোঁ এইখিনিলৈ আহিলোঁ এয়া চাওক এইখিনিলৈ আহিলোঁ আৰু এইটো চাইডে এনেকুৱা এতিয়া একদম তালে যাম চাওক কি মজা এইখন ব্ৰহ্মপুত্ৰ গোটেই আৰু এইফালে সেই কলীয়া ভোমোৰা ব্ৰিজ এইখন গোটেই তেজপুৰ চহৰ আমি দেখিবলৈ পাইছোঁ ইয়াৰ পৰা আৰু এইফালে এইটো অগ্নিগড় এইটো আৰু এইফালে এইখন বিশাল ব্ৰহ্মপুত্ৰ ইয়াত বহুত সময় থাকিলোঁ আৰু এতিয়া আমি তললৈ নামি যাওঁ কাৰণ ৰ'দটো বহুত বেছি পৰে ইয়াত আৰু একো নাইতো ডাইৰেক্ট সূৰ্যটোহে আছে এতিয়া ইয়াৰ পৰা নামি যাওঁতে আকৌ সেই এনেকৈ এই চিৰিৰে গৈ এনেকৈ নামি থাকিব লাগিব সেইবিলাক আৰু ভিডিঅ' নকৰোঁ একদম তল পাই আপোনালোকক দেখুৱাম আমি পুৰা ওপৰৰ পৰা নামি আহিলোঁ তলত আৰু এতিয়া সোণমণি ওলাই আহিছে সোণমণি বান্ধি থৈ দিয়া হৈছিলে সেইফালে আমি ক'ত যাম এতিয়া টাউনত যাম অলপ আমি এতিয়া তেজপুৰ টাউন ঘূৰিম ই লেতেৰা হ'ল দেখিছেনে এইবিলাক সোণমণি বৈত সোণমণি মজাকৈ শুই দিছে এতিয়া সোণমণিক চাফা কৰা হ'ব চাফা কৰাৰ পিছত আজি এতিয়া আমি যাম টাউনলৈ এইটো সোণমণিৰ দাঁতটো চাওক ৰাইজ এইটো দাঁত চাওক ই মানে মখনা হাতী দঁতাল হ'লে এনেকৈ থাকে দুটা এইটো পূৰা মখনা হাতীৰ দাঁত এইটো মজা অলপমান সোণমণিৰ ওপৰত উঠিম বেছি টাইম নুঠোঁ অলপমানে উঠিম ইয়াৰ পৰা এইখিনি এনেকৈ গৈ অলপমান অগ্নিগড়ৰ ফ্ৰণ্টলৈ গৈ লওঁ তাৰ পৰা আকৌ খোজকাঢ়ি যাম আমি আহি পূৰা অগ্নিগড় পাই গ'লোঁ আমি সেইটো চাইডে আছিলোঁ আপোনালোকে দেখিলে ক'ত উঠিলোঁ আজি এই অগ্নিগড় লিখা আছে কিয় কি ভাবা নাই কৈ দিয়ক ভিডিঅ'ত কৈ দিয়ক ধাত লগ নাপালোঁ দিয়ক বা হাত দিছোঁ উপায় নাই এইফালে কেমেৰা ধৰি আছোঁ লগ পাম আছোঁ আজি ৰাতি আছোঁ আহিব এইটো সুৰজ পাই গ'লোঁ এতিয়া মই হাতীৰ পৰা নামি পেলাই সিহঁতৰ লগত খোজকাঢ়ি যাম নামি লওঁ এতিয়া সুৰজ যাব কাজিৰঙা আমিহে টাউনৰ ফালে যাম কাৰণ ই অনলি মোৰ বাৰ্থডে প্ৰগ্ৰেমটোৰ কাৰণে আহিছিলে যোৱাকালি তো এতিয়া যাব বাই আকৌ লগ পাই আছোঁ বাই বাই দি আছে বাই বাই আৰু বাই বাই
এইটো গণেশ ঘাট তেজপুৰৰ গণেশ ঘাট আমি পাৰ হলো আৰু এইফালে এইটো গণেশ মন্দিৰ মই আহিম নে নাই ভিডিঅ'ত আহিম নে নাই ভিডিঅ'ত আহিব লাগিব নি হেলমেটটো খুলি দিয়া চেনেল আহিম নে নাই সুধিছা কি নামটো কি মোৰ নাম হিৰকজ্যোতি চৰকাৰ হিৰকজ্যোতি চৰকাৰ ইয়াতে ঘৰ ইয়াতে ঘৰ আমি আহি আছো পুৰা তেজপুৰ টাউনৰ মাজে মাজে এয়া সোণমণি আছে পিছত বিকাশ আছে এইফালে বৰুৱা মই ভাড়া নহয় বেলেগ মাল ঐ ইয়াতে ফল খাব ইয়াৰ ফল খাব ইফালে লেফ্ট মানে ডিফারেন্ট দে ভাই ইয়াত ওৰাং তোমাৰ ওৰাং দেখা পালে এনেই ঘূৰি আছে এটা কথা আপোনালোকে গম নাপায় হয়তো আমি ৰাতিপুৱা অনলি ব্ৰেকফাষ্ট কৰিছিলোঁ ৰুটি খাইছিলোঁ ভাজি খাইছিলোঁ এনেকুৱা কিবা দেখি গোটেই ৰাইজক ক'লে কি আমি ৰাতিপুৱা অনলি ব্ৰেকফাষ্ট কৰিছিলোঁ ব্ৰেকফাষ্ট অনলি ৰাতিপুৱাই কৰে দিনত কৰাটো লাঞ্চ মৰ্ণিং টাইম ব্ৰেকফাষ্ট কৰিছিলোঁ দুপৰীয়া আমি এতিয়া গোটেই দুপৰীয়া মানে পাৰ হ'ল আমি একো ব্ৰেকফাষ্ট কৰিব পৰা নাই ব্ৰেকফাষ্ট কৰিছোঁ লাঞ্চ কৰিব পৰা নাই চৰি আহি এইটো ফেডাৰেল বেংকৰ যিটো তেজপুৰ ব্ৰাঞ্চ সেইটো পাৰ হৈছোঁ আৰু এতিয়া আমি গৈ আছোঁ এইফালে প'ল' ফিল্ড আছে তেজপুৰ প'ল' ফিল্ডত গৈ আছোঁ তাত বোলে ফুটবল খেল হৈ আছে কিন্তু মই যিমানটো জানো ফুটবল খেল 90 মিনিট তাৰপিছত হাফ টাইম তাৰপিছত 90 মিনিট আন্ধাৰ হ'ব হৈছে ফুটবল খেল পোহৰতে শেষ হ'ব কিমান দূৰ আছে পালোঁ ন আমি যদি লাষ্টৰখিনিও চাব পাৰোঁ আৰু আমাৰ ভোক লাগি আছে কিন্তু আজি লাঞ্চে কৰা নাই সোণমণি পেট পূজা হৈ গ'ল পুৰা ন আৰু এতিয়া মই অলপ চাইকেল চলাম ইমান ডাঙৰ টায়াৰ বাইকৰ টায়াৰমান চাইকেল মই দেখি হেৰাবোৰ চলাই পোৱা নাছিলোঁ এই চাইকেল চলাব এইবিলাক গিয়েৰ চিয়েৰ লগাব মই নাজানো মই এইবিলাক চাইকেল চলাই পোৱা নাই মই সদায় এই DS আৰু আমাৰ হিৰো ৰয়েল গ'ল্ড যিখন আছে সেইখন চলাই ভাল পাওঁ কিন্তু আজি চলাইছোঁ অলপ জোৰত যাওঁ ৰ বঢ়িয়া লাগে বে এইখন চাইকেল চলাই বঢ়িয়া আৰু আমি প'ল' ফিল্ড আহিছিলোঁ কিন্তু অলৰেডি ফুটবল খেল খতম হৈ গ'ল গতিকে আমি ইয়াৰ পৰা এতিয়া ঘূৰি যাম কিন্তু দিনটো বিৰাট ভাল লাগিলে অগ্নিগড় সেই পানী টেংকি তাতে গ'লোঁ আপোনালোকে দেখিলে তাৰপিছত আমি টাউনৰ মাজৰ পৰা সোমাই আজি আপোনালোকৰ মাজৰে বহুত লগ পালোঁ বহুতেই বেছি ভাল লাগিলে আমি যাম এতিয়া ৰুম যাম ব'ল ঠিক আছে আমি ৰুম যাওঁ সোণমণি আহিলে বিনোদ চাইকেলটো লৈ লওঁ আমি তেজপুৰ টাউনৰ মাজে মাজে আহি এই ঘৰখন পাইছোঁ এওঁলোকৰ ঘৰত হেনো কলগছ আছে সোণমণিৰ কাৰণে আমি ৰাতিৰ কাৰণে আজি কলগছ লৈ যাম ইয়াৰ পৰা কিন্তু আমিহে একো খোৱা নাই কিন্তু আজি লাঞ্চ কৰাই নাই এইটো যাওঁতে কৰি ল'ব লাগিব চ' এই মানুহ ঘৰৰ পৰা সোণমণি এটা কলগছ ল'ব দে নমস্কাৰ দে তোক কলগছ দিব ৰাতিৰ কাৰণে দে নমস্কাৰ দে কলগছ কেইটা ফালি পেলাই সোণমণিৰ পিঠিত লোড কৰি লোৱা হৈছে কাৰণ এতিয়াতো ইয়াত খাই থাকিলে নহয় সোণমণিয়ে ৰাতি খাব লাগিব এই কলকেইটা সোণমণিয়ে পুৰা ৰাতি খাবৰ কাৰণে কল চল পিঠিত লৈ এতিয়া আহিলে আমিও এতিয়া যাব লাগে ৰুম আৰু ৰুম যোৱাৰ আগত আমি টাউনত কিবা এটা খাই যাব লাগিব অত্যাধিক ভোক লাগিছে দিনটো আমি লাঞ্চ চাঞ্চ কৰা নাই আজি দিনটো বিৰাট ভাল লাগিলে আজি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে কমেণ্টত জনাওক আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক @IamJimmy মোৰ ইউজাৰ নেম স্ক্ৰীনত আছে জইন কৰক ইনষ্টাগ্ৰামত বাই এই ভিডিঅ'টো ইমানতে এৰিছোঁ দে সোণমণি ৰাইজক এটা বাই দি দে আজি বাই দিছে বাই